Hello friends, welcome to Legal GK. আজি আমি 2020 সেলফ টেস্টিং গেমত দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ প্ৰিএম্বলৰ 20টা কুৱেশ্যন সলভ কৰিম। কনষ্টিটিউশ্যনৰ MCQsবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। জুডিচিয়েল এক্সামৰ কাৰণে এজ ৱেল এজ আমাৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামতে কনষ্টিটিউশ্যনৰ কিছুমান MCQs খুবেই ইম্পৰ্টেণ্ট হয়। চ' চাওঁ আহক কি কি কুৱেশ্যন আছে এই সেলফ টেস্টিং গেমত। প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ কেছ দ্য সুপ্ৰিম কোৰ্ট হেল্ড ডেট দ্য প্ৰিএম্বল ইজ নট দ্য পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। যদিও প্ৰিএম্বল ইজ এ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন বুলি আন এটা কেছত ডিচাইড কৰিছিলে, কিন্তু ইয়াত সুধিছে যে কোনটো কেছত প্ৰিএম্বল পাৰ্ট নহয় বুলি কৈছিলে। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, that is the Berubari case. Come to next question. Sovereignty under constitution belongs to, ইয়াত কোৱা হৈছে যে কনষ্টিটিউশ্যনত যিটো সভৰেণ্টিৰ কথা কোৱা হৈছে সেই সভৰেণ্টিটো একচুৱেলি কাক ৰেফাৰ কৰিছে, কাৰ ওচৰত আছে। চ' ইট বিলংছ টু দ্য পিপল। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। চ' নেক্সট কুৱেশ্যন ইজ The Indian Constitution was adopted by the Constituent Assembly on, so আমাৰ যিখন ইণ্ডিয়াৰ কনষ্টিটিউশ্যন আছে, সংবিধান আছে, সেইখন কেতিয়া এডপ্ট কৰিছিলে। চ' ইয়াত চাৰিটা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডেট ইজ 26 November of 1949. Another important question is the word socialist, secular and unity and integrity of the nation were made to our constitution by, so আমাৰ কনষ্টিটিউশ্যনখন সময়ে সময়ে এমেণ্ডমেণ্ট হৈ থাকে, গতিকে কোনটো এমেণ্ডমেণ্টত এই যিখিনি শব্দ ইনক্লুড কৰিছিলে বা ছাবষ্টিটিউট বেলেগ শব্দ ব্যৱহাৰ কৰিছিলে, চ' এইটো কোনটো এমেণ্ডমেণ্টৰ আণ্ডাৰত কৰা হৈছিলে। ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন কোনটো এমেণ্ডমেণ্টৰ আণ্ডাৰত ইনক্লুড কৰা হৈছিলে। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ডেট ইজ 42nd Amendment of the Constitution. Next, come to next question. The solemn resolution in the preamble of our Constitution is made in the name of, so কনষ্টিটিউশ্যনখনৰ প্ৰিএম্বলটো যেতিয়া আপুনি পঢ়িব তাত কোৱা হৈছে যে দ্য প্ৰিএম্বল ডেক্লেয়াৰ্ছ উই দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign socialist secular democratic republic and to secure to all its citizens justice, liberty, equality and fraternity. So these things are actually, the resolution is taken in the name of, here we have given 4 options. So ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, that is people of India. So we self take some resolution in the name of the people of India. Next question is the preamble to our constitution proclaims that we the people of India have established. So আমি যিটো resolution লৈছোঁ, so what type of India we actually want, that resolution was taken at the time of the adoption of our constitution. So যেতিয়া আমাৰ কনষ্টিটিউশ্যনখন এডপ্ট কৰিছিলোঁ তেতিয়াই আমি কিছুমান ৰিজলিউশ্যন লৈছিলোঁ যে কি কি ৰিজলিউশ্যন লৈছিলোঁ, আমাৰ ইণ্ডিয়াখন কেনেকুৱা হ'ব। চ' হিয়াৰ উই হেভ গিভেন 4 অপশ্যনছ আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ডেট ইজ এ ছভৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক এণ্ড ৰিপাব্লিক। এই গোটেইকেইটাই আমাৰ ইণ্ডিয়াত থাকিব লাগিব। একচুৱেলি ইয়াৰ দুটা 42nd এমেণ্ডমেণ্টত এড কৰা হৈছিলে, দিজ আৰ ছ'চিয়েলিষ্ট এণ্ড ছেকুলাৰ, কিন্তু বাকী তিনিটা আমাৰ যেতিয়া কনষ্টিটিউশ্যনখন এডপ্ট কৰা হৈছিলে তেতিয়াৰ পৰাই এই তিনিটা আছিলে, ডেট ইজ ছভৰেইন, ডেম'ক্ৰেটিক এণ্ড ৰিপাব্লিক। ইয়াৰ মিনিংবিলাক মই অলৰেডি ভিডিঅ'ত ডিছকাছ কৰিছোঁ। এই ভিডিঅ'টোৰ শেষত যিটো ৰিকমেণ্ডেশ্যন ভিডিঅ' মই দিম তাত
গৈ পেলাই আপোনালোকে ইয়াৰ মিনিংবিলাক ইন ডিটেইলছ জানিব পাৰিব। চ' কাম টু নেক্সট কুৱেশ্যন। দ্য চেয়াৰমেন অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি ৱাজ। চ' কনষ্টিটুৱেণ্ট এছেম্বলি চেয়াৰমেন কোন হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ডেট ইজ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। চ' কাম টু নেক্সট কুৱেশ্যন। দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউশ্যন ৱাজ। চ' যেতিয়া আমাৰ কনষ্টিটিউশ্যনখন বনোৱা হৈছিলে তাৰ এখন ড্ৰাফটিং কমিটি আছিলে, মানে কনষ্টিটিউশ্যনখনৰ ড্ৰাফ্ট যেতিয়া বনাইছিলে, চ' সেই কমিটিটোৰ চেয়াৰমেন কোন আছিলে? চ' ইয়াত 4টা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ডেট ইজ ডক্টৰ বি আৰ আম্বেদকাৰ। চ' বি আৰ আম্বেদকাৰ আছিলে চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি। চ' আগৰ প্ৰশ্নটো আৰু এইটো প্ৰশ্নৰ মাজত কেতিয়াও কনফিউজন যাতে নহয় এক্সামত, সেইটো মন কৰিব, কাৰণ দুয়োটা অপশ্যনেই ইম্পৰ্টেণ্ট হয় এক্সাম পাৰপাছত। গতিকে উত্তৰটো চিলেক্ট কৰোঁতে সদায় সাৱধান হ'ব, কাৰণ এইটো বহুত কনফিউজন হয় কোনটো উত্তৰ হয়। কাম টু নেক্সট কুৱেশ্যন। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ। দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ। ইয়াত 3টা অপশ্যন দিছে আৰু 3টা অপশ্যনৰ কোনকেইটা শুদ্ধ হয় সেইটো সোধা হৈছে। চ' দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ নম্বৰ 1 আনৰিটেন কনষ্টিটিউশ্যন, নম্বৰ 2 ৰিটেন কনষ্টিটিউশ্যন, এণ্ড নম্বৰ 3 লাৰ্জলি বেছড অন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। চ' এই 3টাৰ কোনকেইটা ষ্টেটমেণ্ট একচুৱেলি কাৰেক্ট হয়? চ' হিয়াৰ ৰাইট অপশ্যন ইজ অপশ্যন বি, ডেট ইজ 2 and 3 আৰ কাৰেক্ট। চ' আমাৰ কনষ্টিটিউশ্যনখন ৰিটেন কনষ্টিটিউশ্যন হয় আৰু এট দ্য ছেইম টাইম লাৰ্জলি বেছড অন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। এই 1935ৰ এক্টৰ পৰা বহু প্ৰভিজন আমাৰ কনষ্টিটিউশ্যনখনত ইনক্লুড কৰা হৈছে। চ' নেক্সট কাম টু কুৱেশ্যন নম্বৰ 10। দ্য প্ৰিএম্বল টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ছিকিউৰ্ছ জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি টু। চ' কনষ্টিটিউশ্যনৰ প্ৰিএম্বলত যিকেইটা উল্লেখ কৰিছে জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটিৰ কথা, চ' এইকেইটা একচুৱেলি কাৰ কাৰণে দিব খুজিছে, মানে কাৰ ছিকিউৰিটিৰ কাৰণে এইকেইটা দিয়া হৈছে? চ' ইয়াত অপশ্যন এত আছে অল পাৰ্চন, অপশ্যন বিত আছে দ'জ হু ৰিচাইড উইদিন দ্য টেৰিটৰী অফ ইণ্ডিয়া, অপশ্যন চি অল চিটিজেনছ, এণ্ড অপশ্যন ডি দ'জ চিটিজেনছ হু ৰিচাইড উইদিন দ্য টেৰিটৰী অফ ইণ্ডিয়া। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডেট ইজ অল চিটিজেনছ। So the preamble to the Constitution of India secures justice, liberty, equality and fraternity to all citizens. Next come to question 11. Is the preamble a part of the Constitution? So already এনেকুৱা এটা question আমি আগৰ অপশ্যনত পাইছোঁ যে কোনটো কেছত preamble is not a part of the Constitution কোৱা হৈছে। So ইয়াত সোধা হৈছে যে preamble is a part of the constitution হয় নে নহয়। চ' ইয়াত 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ডেট ইজ ইট ইজ দ্য পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। যদিও বেৰুবাৰী কেছটোত কৈছিলে যে preamble ইজ নট এ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন, কিন্তু পিছত কোৱা হৈছে যে preamble ইজ এ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। চ' নেক্সট কুৱেশ্যন ইজ বাই হুইচ এমেণ্ডমেণ্ট এক্ট unity of the nation was substituted by unity and integrity of the nation in the preamble of the constitution. So একেবাৰে সহজ প্ৰশ্ন এইটো অলৰেডি আমি ডিছকাছ কৰিছোঁ। ইয়াত 4টা অপশ্যন দিয়া আছে, গতিকে কোনটো এমেণ্ডমেণ্টত যিটো আমাৰ ইউনিটি অফ দ্য নেশ্যন চেঞ্জ কৰি পেলাই ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন ইনক্লুড কৰা হৈছিলে। চ' ইয়াত ইণ্টিগ্ৰিটিটো এড কৰা হৈছিলে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 42nd Amendment Act of 1976. Option A is the correct answer. So next question is the text of the preamble of the Constitution of India aims to secure
So constitutionত যিখিনি provisions আমাক দিয়া হৈছে, the main aim is to secure, ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয়? Option C is the correct answer, that is dignity of the individual and unity and integrity of the nation. Come to next question. Which of the pairs is correctly matched? So এনেকুৱা question competitive examত আহিব পাৰে. So ইয়াত চাৰিটা অপশ্যন দিয়া আছে য'ত ৰিপাব্লিক, ছভৰেইন, ডেমক্ৰেটিক এণ্ড ছেকুলাৰ ডেফিনেশ্যন কিছুমান দিয়া আছে ৰাইট ছাইডত. গতিকে ইয়াৰ কোনটো শুদ্ধ অপশ্যন হয়, কোনটো ৰাইটলি মেটচ আপ হৈছে ইটোৰ লগত আনটো. চ' যদি এটা এটাকৈ আপুনি চায় তেতিয়াহ'লে দ্য কাৰেক্ট অপশ্যন উইল বি অপশ্যন ডি, ডেট ইজ ছেকুলাৰ. কাৰণ ছেকুলাৰ অৰ্থটোৱে হৈছে ষ্টেট ইজ উইদাউট এনি ৰিলিজন অফ ইটছ অ'ন. চ' যিখন ষ্টেটত কোনো নিজৰ ধৰ্ম নাই সেইখন একচুৱেলি ছেকুলাৰ বুলি আমি কওঁ সেইখন ষ্টেটক. চ' আমাৰ ইণ্ডিয়াটো যিহেতু আমাৰ কোনো নিৰ্দিষ্ট ধৰ্ম নাই, আমাৰ প্ৰত্যেক ধৰ্মকে আমাৰ ইকুৱেলি আমি ৰেচপেক্ট কৰোঁ আৰু প্ৰত্যেকজন নাগৰিকৰে সেইখিনি অধিকাৰ আছে নিজৰ ধৰ্মক মানিবলৈ বা নিজৰ ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ অধিকাৰ আছে. গতিকে আমাৰ ইণ্ডিয়াখন এখন ছেকুলাৰ কাণ্ট্ৰি হয়. চ' কাম টু নেক্সট কুৱেশ্যন. দ্য ফিচাৰ power of judicial review is borrowed from which of the following country? আমি আমাৰ কনষ্টিটিউশ্যনৰ বহুকেইটা প্ৰভিজনে বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা বৰো কৰিছিলোঁ. গতিকে ইয়াত সোধা হৈছে যে যিটো আমাৰ জুডিচিয়েল ৰিভিউৰ পাৱাৰ আছে সেইটো আমি কাৰ পৰা বৰো কৰিছিলোঁ, কোনখন কনষ্টিটিউশ্যনৰ পৰা আমি তাক আনিছিলোঁ. চ' ইয়াত অপশ্যন এত আছে ইউনাইটেড কিংডম, বিত আছে USA, চিত কানাডা এণ্ড ডিত আছে আয়াৰলেণ্ড. চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডেট ইজ ইউনাইটেড ষ্টেট অফ আমেৰিকা. চ' কোনটো কাণ্ট্ৰিৰ পৰা কোনখন কাণ্ট্ৰিৰ পৰা কোনটো প্ৰভিজনছ অনা হৈছে গোটেইকেইটাই মনত ৰখা খুবেই প্ৰয়োজন, কাৰণ কম্পিটিটিভ এক্সামত এনেকুৱা কুৱেশ্যন দি দিব পাৰে. চ' তেতিয়া আপোনাৰ কনফিউজন যাতে নহয় প্ৰত্যেকটা প্ৰভিজনে আপোনালোকে থৰলি পঢ়িব লাগিব. চ' কাম টু নেক্সট কুৱেশ্যন. Which of the following feature is not borrowed from United Kingdom? ইয়াত কুৱেশ্যনটো নিগেটিভলি সোধা হৈছে. ইয়াত সোধা হৈছে যে কোনটো প্ৰভিজন, কোনটো ফিচাৰ্ছ ইউনাইটেড কিংডমৰ পৰা লোৱা হোৱা নাছিলে. চ' ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব. চ' আপোনালোকে কুৱেশ্যন যেতিয়া ছল্ভ কৰিব তেতিয়া সদায় এলিমিনেট কৰিব চাব যে প্ৰথম প্ৰশ্নটো শুদ্ধ হয় নে নহয়. চ' দ্য কেবিনেট ছিষ্টেম অফ the government, whether it is borrowed from United Kingdom or not. So definitely cabinet system to United Kingdom or পৰা লোৱা হৈছিলে. So come to B question, option B, parliamentary type of government. So আমাৰ যিখন গভৰ্ণমেণ্ট আছে সেইখন একচুৱেলি পাৰ্লিয়ামেণ্টাৰী ফৰ্ম হয়. চ' সেইখনো আমাৰ ইউনাইটেড কিংডমৰ পৰা লোৱা হৈছিলে এইটো ফিচাৰ্ছো. চ' নেক্সট ইজ বাই কেমেৰেল পাৰ্লিয়ামেণ্ট অলছ' টেকেন ফ্ৰম ইউনাইটেড কিংডম. চ' ইয়াত আপুনি লাষ্ট অপশ্যনটো আপোনাৰ শুদ্ধ নহয়, কাৰণ ইউনাইটেড কিংডমৰ যিটো কনষ্টিটিউশ্যন আছে, যিখন কনষ্টিটিউশ্যন আছে সেইখন ৰিটেন নহয়, ইট ইজ আনৰিটেন. চ' এনেকৈ আপোনালোকে যদি এলিমিনেট কৰি পেলাই কুৱেশ্যন ছল্ভ কৰে তেতিয়াহ'লে আপোনালোকৰ কুৱেশ্যনটো সদায় কাৰেক্ট হ'ব. চ' কাম টু নেক্সট কুৱেশ্যন. ইন হুইচ কেছ দ্য সুপ্ৰিম কোৰ্ট হেল্ড ডেট preamble is the basic feature of the constitution. So যিহেতু preamble constitutionৰ পাৰ্ট হয়, চ' আন এটা কেছত সুপ্ৰিম কোৰ্টে ৰায় প্ৰদান কৰিছিলে যে preamble is the basic feature of the constitution. চ' ইয়াত চাৰিটা কেছৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, ডেট ইজ ইন ৰে কেশৱানন্দ ভাৰতী কেছ. চ' কেশৱানন্দ ভাৰতী কেছত কোৱা হৈছিলে যে preamble-টো আমাৰ বেছিক ফিচাৰ হয়, আমাৰ কনষ্টিটিউশ্যনৰ বেছিক ফিচাৰ হয়. চ' নেক্সট কুৱেশ্যন ইজ এক্সপ্ৰেছন ছ'চিয়েলিষ্ট ইন দ্য preamble হেজ বিন এডেড বাই টেকিং দ্য ভিউ অফ. চ' preamble-ত যিটো 42nd এমেণ্ডমেণ্টত আমাৰ ছ'চিয়েলিষ্ট শব্দটো এড কৰিছিলে সেইটো কোনটো ভিউৰ পৰা লোৱা হৈছিলে, কাৰ ভিউৰ পৰা লোৱা হৈছিলে একচুৱেলি.
ইয়াত অপশ্যন এত আছে মাৰ্কছ এণ্ড লাস্কি, অপশ্যন বিত আছে মাৰ্কছ এণ্ড গান্ধী, চিত আছে ৰুছো এণ্ড গান্ধী, এণ্ড ডিত আছে গান্ধী এণ্ড হেগেল। চ' ইয়াত প্ৰায় প্ৰত্যেকটা অপশ্যনতে গান্ধী, মহাত্মা গান্ধীৰ অপশ্যনটো দিয়া আছে একচুৱেলি, ইন শ্বৰ্টত গান্ধী বুলি লিখিছে। চ' দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি, ডেট ইজ মাৰ্কছ এণ্ড মহাত্মা গান্ধী। যিখিনি ভিউজ আছিলে, যিখিনি কনচেপ্ট আছিলে, সেইখিনি আমাৰ প্ৰিএম্বলত যিটো ছ'চিয়েলিষ্ট শব্দটো এড কৰিছে, দুয়োজন মহান ব্যক্তিৰ চিন্তাধাৰাৰ পৰা লোৱা হৈছিলে। নেক্সট কুৱেশ্যন ইজ, দ্য প্ৰিএম্বল অফ আৱাৰ কনষ্টিটিউশ্যন ইজ solemnly resolved to secure to its people. চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে যে আমাৰ কনষ্টিটিউশ্যনৰ প্ৰিএম্বলত কি কি প্ৰভিজনছ দিয়া আছে প্ৰত্যেকজন চিটিজেন্সৰ কাৰণে। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ডেট ইজ জাষ্টিছ, ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল জাষ্টিছৰ কথা কোৱা হৈছে প্ৰিএম্বলত। দেন লিবাৰ্টি অফ থট, এক্সপ্ৰেছন, বিলিফ এণ্ড ফেইথ এণ্ড ৱৰ্শ্বিপ, এণ্ড ইকুৱেলিটি অফ ষ্টেটাছ এণ্ড অপৰচুনিটি। গোটেইকেইটা প্ৰভিজনে আমাৰ প্ৰিএম্বলত মেনশ্যন কৰা আছে, যাতে আমাৰ প্ৰত্যেকজন চিটিজেনে এই কেইটাক লৈ পেলাই নিজৰ লাইফটো ছিকিউৰ কৰিব পাৰে। চ' আমাৰ ছেশ্যনৰ লাষ্ট কুৱেশ্যনটোলৈ আহোঁ। দ্য ৱৰ্ড ছ'চিয়েলিষ্ট ইন প্ৰিএম্বল এইমছ টু, চ' যিটো ছ'চিয়েলিষ্ট আমাৰ প্ৰিএম্বলত এড কৰা হৈছিলে 42nd এমেণ্ডমেণ্টৰ থ্ৰুৱেদি, চ' সেই ছ'চিয়েলিষ্টৰ মেইন এইম কি হৈছে? হিয়াৰ কাৰেক্ট অপশ্যন উইল বি অপশ্যন চি, ডেট ইজ eliminate inequality in income and status and standards of life. চ' আমাৰ মাজত যি বিভাজন আছে, আমাৰ মাজত যি ইনইকুৱেলিটি আছে, তাক যাতে আমি নোহোৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ ছ'চিয়েলিষ্ট শব্দটোৰে আমি ইয়াক ইমপ্ৰুভ কৰিব পাৰোঁ। ছ'চিয়েলিষ্ট শব্দটোৰ মেইন এইমেই হৈছে যে আমি এই যি ইনইকুৱেলিটি আছে, সেইবিলাক বস্তু আমি নিৰ্মূল কৰিব পাৰোঁ। Hope you like the session. Each and every question of this session is important. So, কোনে কিমান marks পালে please comment-ত জনাব। See you in the next video. Till then, take care. Bye bye.